জম্মুত বৈষ্ণো দেৱী দৰ্শনলৈ যোৱা তীৰ্থযাত্ৰীৰ ওপৰত আতংকবাদীৰ বিভৎস আক্ৰমণ। আতংকবাদীৰ আক্ৰমণত থিতাতে মৃত্যু 10 গৰাকী ভক্তৰ। 33 গৰাকী তীৰ্থযাত্ৰী গুৰুতৰভাৱে আহত। বৈষ্ণো দেৱী দৰ্শনলৈ যোৱা ভক্তৰ বাছখনত আতংকবাদীৰ নিৰ্বিচাৰ গুলীচালনা। দিল্লীত মোদীৰ শপত গ্ৰহণৰ সময়তে কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। জম্মুত বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা ভক্তৰ বাছত আতংকবাদীৰ বৰ্বৰ আক্ৰমণ। জানিব পৰা অনুসৰি তীৰ্থযাত্ৰীৰ বাছত আতংকবাদীয়ে কৰে নিৰ্বিচাৰ গুলীচালনা। তাৰ পাছতেই নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে তীৰ্থযাত্ৰীৰ বাছখন। এই ঘটনাত 10 গৰাকী তীৰ্থযাত্ৰী থিতাতে নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে। কাশ্মীৰৰ পৌনিৰ ৰিয়েচিত সংঘটিত হয় এই ঘটনাত 33 গৰাকী তীৰ্থযাত্ৰী গুৰুতৰভাৱে আহত হৈছে। শিৱখোজী মন্দিৰত দৰ্শন কৰাৰ পিছত ভক্তসকলে মাতা বৈষ্ণো দেৱী দৰ্শন কৰিবলৈ বাছেৰে কাটৰালৈ গৈছিল। সেই সময়তে বনাঞ্চলত প্ৰৱেশ কৰাৰ সময়তেই নিৰ্বিচাৰ গুলীচালনা কৰে আতংকবাদীয়ে। জানিব পৰা মতে বাছখনত 50 গৰাকীকৈ ভক্ত আছিল। নিৰাপত্তাৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত সাহায্য আৰু উদ্ধাৰৰ কাম অব্যাহত আছে। দুৰ্ঘটনাত আহত বহু ভক্তক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। একে সময়তে ভাৰতীয় সেনা, CRPF, জম্মু কাশ্মীৰ আৰক্ষীয়ে আতংকবাদীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰিছে। আতংকবাদীৰ দলটো ৰাজৌৰি, পুঞ্চ আৰু ৰিয়াচি অঞ্চলত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।